मरियानी क्षेत्र में अचानक आए तेज तूफान से कई परिवार बेघर हो गए। मरियानी के विधायक रूपज्योति कुर्मी प्रभावित लोगों के बीच पहुंचे। आज सुबह आए एक भीषण तूफान ने मरियानी राजस्व सर्किल के अंतर्गत कई गांवों में भारी नुकसान पहुंचाया। नागिनीजान क्षेत्र के पुठिंदी क्रिश्चियन बस्ती, नागिनीजान चाय बागान, माचखुवा मिस्त्री गांव, तिरु हिल्स आदि कई गांवों में लगभग 50 से अधिक घर क्षतिग्रस्त हो गए। इनमें से 10 से अधिक घर पूरी तरह से टूटकर नष्ट हो गए। इनमें क्रिश्चियन बस्ती के हेलना तापन, मिरी तापन तथा नागिनीजान चाय बागान के मिंटू गंजू के घर पर भी घर के अंदर रहते समय ही छत गिर गई। हालांकि वे किसी तरह अपनी जान बचाने में सफल रहे। वहीं लुकुरा खंड का GEL चर्च भी पूरी तरह से ढह गया। विधायक रूपज्योति कुर्मी, मरियानी राजस्व सर्किल कार्यालय के कुछ अधिकारी, स्थानीय गांव प्रधान आदि मौके पर पहुंचकर स्थिति का निरीक्षण किया। विधायक रूपज्योति कुर्मी ने अधिक नुकसान झेलने वाले प्रत्येक परिवार को कुछ आर्थिक सहायता भी प्रदान की। এবারে কি ডাঙর ধুমা নি ছোট ধুমা নি ধুমা তো ধুমা লাগে আমি ওটা নাই জানি আমি একটাই জানি খালি সরকারি ক্ষতিপূরণ কিলা পাবো লাগে আবার ওই যে আমি সার্কল অফিসারলে আসলে নাই পাইলাম। दूसरी ओर पहले भी ऐसी आपदाओं में नुकसान झेल चुके कई परिवारों को अब तक सरकारी सहायता नहीं मिलने पर कुछ लोगों ने नाराजगी जताई और सरकार से जल्द सहायता उपलब्ध कराने की मांग की। কোনে আসলে ভিতর ছোৱালীটো আছে, জোঁৱাই আছে। না ভিতর কোন আসলে ঘৰটো ভিতর কোন কোন আসলে? ঘৰত কোনোৱে নাছিলে। তেতিয়া জোঁৱাইটো কামলৈ গ'ল। গা ওপৰতে পৰিলে ঘৰটো? দুখ পাইছে নি? তেনেকা দুখ পোৱা হৈছে। অলপ পাইছে ন? কি নাম আপোনাৰ? মেৰি। মেৰি কি? তপন। মেৰি তপন। আজি ৰাতি 6টা বজাত বতাহ আহিলে আৰু মই ভিতৰত আছিলো। ভিতৰত থকা টাইমত মই জুই ধৰাম বুলি আৰু চলা বিচাৰি আছিলো। তাৰ পাছত মানে বতাহ আহিলে অলপ তো মই দৰ্জা আগফালে লগাই দিলো। লগাই পেলাই পিছফালেও লগালো। লগাই আৰু ভিতৰত আছিলো। ভিতৰত মই আৰু পালেংটোৰ ওচৰত আছো। পালেং ওচৰত যেতিয়া বহি গ'ল, পটককে বহি গ'ল, মই ক'বই নোৱাৰিলো। তেতিয়া মই পালেং তলত সোমাই দিলো। মানে মোৰ মাথাত পৰা নাই, চাইডত পৰিলে। তেতিয়া মই পালেং তলত সোমাই দিলো। সোমাই যোৱা পাছত আৰু মোবাইল চবাইল চব পেলাই গ'ল। মই অকলে আছিলো, কোনোৱে নাই ঘৰত। নাই পোৱা, দুখটো তেনেকৈ পোৱা নাই। ঈশ্বৰে বাৰু মোক ৰক্ষা কৰিলে, মানুহজনীক বচালে। মোৰ নাম হেলনা তপন। নাগনিজান পুঠি নদী খ্ৰীষ্টান বস্তি। পুৰা পৰি গ'ল। তাৰপাছত মই খ্ৰীষ্টক মাতি আনিলো। খ্ৰীষ্টক মই মাতি অনা নাই, মই তাক ক'লো হে আমাৰ ঘৰটো এনেকা হৈ গ'ল, তুমি যোৱাচোন আমাৰ ঘৰটোত কি হৈছে, মোৰ মোবাইলটো পেলাই থৈ দিলো বুলি ক'লো। তেতিয়া খ্ৰীষ্টই আহিলে আৰু মোবাইলটো লৈ পেলাই গ'লে। সি মোবাইল চবাইল চব খুলি পেলাই চাউলৰ ভিতৰত সোমাই দিলে। তাৰপিছত মইতো কাকো ফোন চোন কৰিব পৰা নাই। তাৰপিছত খ্ৰীষ্টই আহি আমাৰ চকেজটোক ঢাকি দিলে। ঢাকি দিয়াৰ পাছত মোক কৈছে যে চিন্তা কৰিব নালাগে, যিটো হ'বলৈ আছিলে হৈ গ'ল। আৰু এতিয়া ক'ত থাকিম আৰু কাৰোবাৰ ঘৰত শুই থাকিম আজি। এনেকাতো উপায় নাই। গাঁৱৰ মানুহ আহিছে, যিখিনি বস্তু আমাৰ এতিয়া কি ভাল আছে এইকেইটাৰ কাৰণে মানে সহায় কৰিবৰ কাৰণে আৰু চালিয়া এটা চৰকাৰটোক ক'ব লাগিব। এতিয়া দেখিছে মোৰ এতিয়া নিউজ লাইভতো মই উঠিছো আৰু শুনিছে চৰকাৰে, শুনিবই। গতিকে যদি সিহঁতৰ মৰম আছে তেতিয়া মোক ঘৰ এটা দিব, সহায় কৰিব। একেবাৰে পুৱতি নিশা প্ৰায় অসম নাগালেণ্ডৰ এই সীমান্তৱৰ্তী নাংজান অঞ্চলৰ মইনী সমষ্টি, পুঠি নদী, মিস্ত্ৰী গাঁও, ইয়াৰ লগতে নাংজান তিৰু হিলছ আৰু এনে নিকটৱৰ্তী অঞ্চলৰ প্ৰায় 50তকৈ অধিক ঘৰ ক্ষতিগ্ৰস্ত হ'ল। প্ৰায় 20টামান ঘৰ এই দৃশ্য কেমেৰাত ইতিমধ্যে আৱদ্ধ হৈছে, একেবাৰে ভাঙি পৰিল। তেনেকুৱা বয় বস্তু খাবলৈ বুলিবলৈ একোৱে নাই। মই এই খবৰ পাই তৎক্ষণাতে আহিছো। স্থানীয় আমাৰ গাঁও প্ৰধানসকল আছে, পঞ্চায়তৰ প্ৰতিনিধিসকল আছে, চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়াসকল, মণ্ডলসকল আছে। মই সকলোকে অনুৰোধ জনাইছো যে তেওঁলোকে প্ৰত্যেক ঘৰলৈ যাওক,
মোৰ ফালৰ পৰা ব্যক্তিগত মোৰ ফালৰ পৰা এটা আৰ্থিক সাহায্য, যিসকলে একেবাৰে 20টামান ঘৰ একেবাৰে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক অকণমান বেছি, আৰু যিসকলৰ অকণমান কম ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক অকণমান কমকে টকা, যেন তেন তেওঁলোকে ঘৰটো যেন সাজি থাকিব পাৰে। আজি যদি আকৌ ৰাতি বৰষুণ আহে, কাৰোবাৰ ঘৰত থাকিব লগা নহয়, নিজৰ ঘৰটো যেন মেৰামতি কৰি থাকিব পাৰে, এনে এটা ব্যৱস্থা গ্ৰহণ কৰি দিছো। প্ৰাকৃতিক দুৰ্যোগ কেতিয়া আহে, কোন সময়ত আহে কোনো ক'ব নোৱাৰি। কিন্তু মই যেতিয়াই মৰিয়নি সমষ্টিত এনে হয়, বিধায়ক হিচাপে মোৰ দায়িত্ব পালন কৰি সদায় ৰাইজৰ মাজত থিয় দিছিলো, আজিও থিয় দিছো। ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী অৱগত কৰিছো আৰু জিলা আয়ুক্তক মোৰ অৱগত কৰিছো। একেবাৰে ভাঙি যোৱা আৰু একেবাৰে অনিষ্ট হোৱা তেওঁলোকক আমি ত্ৰিপাল দিয়া ব্যৱস্থা গ্ৰহণ কৰিম। এটা গ্ৰাম থান য'ত আমাৰ হিন্দু সমাজৰ লোকে পূজা অৰ্চনা কৰে সম্পূৰ্ণ ভাঙি গ'ল, সেইটো মেৰামতি কৰিবলৈ এটা আৰ্থিক সহায়তা দিলো। আৰু এটা খ্ৰীষ্টান গীৰ্জাঘৰ তেওঁলোকৰো ভাঙি গ'ল সম্পূৰ্ণ, তেওঁলোককো আমি সহায়তা কৰিছো আৰ্থিকভাৱে। সকলোকে সহায় কৰিম যিমান পাৰো। मरियानी से बिरंताती की रिपोर्ट। चाय बागान के 800 श्रमिक भूमि पट्टा प्राप्त करने के लिए रवाना हुए गुवाहाटी।